মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটা অতি গুৰুত্বপূৰ্ণ ক্লাছ হ'ব আজিৰ ক্লাছত মই যিখিনি বস্তু তোমালোকৰ লগত আলোচনা কৰিম এই গোটেইখিনি বস্তু তোমালোকে হয়তো 3টা নাইবা 4টা ক্লাছত পাবা ক্লাছ 7 ৰ পৰা আৰম্ভ কৰি ক্লাছ 10 লৈকে পাবা গতিকে আজিৰ ক্লাছটা তোমালোকে অতি মনোযোগৰে লক্ষ্য কৰিবা গতিকে বেছি দেৰি নকৰো তোমালোকে লক্ষ্য কৰা মই প্ৰথম এটা শব্দ লিখিছো বীজগণিতীয় তে কি লিখা আছে বীজগণিতীয় ৰাশি তেনেহলে মই আগত তোমালোকৰ লগত আলোচনা কৰিম বীজগণিতীয় ৰাশিৰ বিষয়ে বীজগণিতীয় ৰাশি কি বা বুলিলে কি বুজা এই বিষয় মই আগত আলোচনা কৰিম ইয়াত লিখা আছে তোমালোকে লক্ষ্য কৰি যাবা জীৱ ৰাশি চলক আৰু দ্ৰৱক সমূহ প্লাস মাইনাস ইনটু ডিভাইড এই চাৰিটা মৌলিক প্ৰক্ৰিয়াৰ দ্বাৰা সংযোজিত হয় তেনে ৰাশি কি কোৱা হয় বীজগণিতীয় ৰাশি বুলি কোৱা হয় মই ইয়াত কেইটামান শব্দ লিখিছো তোমালোকে লক্ষ্য কৰা এটা আছে চলক এটা আছে দ্ৰৱক এটা আছে সংযোজিত এই তিনিটা শব্দ লৈ লক্ষ্য কৰা প্ৰথম কি শব্দ লিখা আছে চলক চলক মানে কি চলক বুলিলে আমি কি বুজিম বা কাক বুজাম চলক মানে তোমালোকে বুজিবা ইংৰাজী বৰ্ণমালাৰ যিকিটা মানে এলফাবেট আছে সেই প্ৰতিটো এলফাবেটে কি হ'ব এটা এটা চলক হ'ব অৰ্থাৎ এৰ পৰা আৰম্ভ কৰি একেবাৰে জেড লৈকে যিমান কেইটা এলফাবেট আছে প্ৰতিটো এলফাবেটে কি হ'ব এটা এটা চলক হ'ব তাৰ পিছত আন এটা শব্দ আছে দ্ৰৱক দ্ৰৱক মানে কি মানে জীৱৰ সংখ্যা আছে সেই গোটেইবোৰ সংখ্যা কি হ'ব দ্ৰৱক সংখ্যা হ'ব যেনে কোৱা ধৰি লোৱা 4 - 5 2/5 বা 2/5 বা পাই এইবোৰক কি কোৱা হয় দ্ৰৱক বুলি কোৱা হয় তাৰ পিছত কি কৈছে সংযোজিত মানে এই ইয়াত কি বুজা হৈছে যে প্লাস মাইনাস ইনটু ডিভাইড এই মৌলিক প্ৰক্ৰিয়া চাৰিটা কি হৈ থাকিব এই প্লাস মাইনাস ইনটু ডিভাইড এই কেইটাৰ জৰিয়তে কি হৈ থাকিব সংযোজিত হৈ থাকিব তেনেহলেহে আমি সেই ৰাশিবোৰ বীজগণিতীয় ৰাশি বুলি কম তাৰ পিছত লক্ষ্য কৰা দ্ৰৱক এইবাৰ দ্ৰৱকৰ বিষয়ে মই আলোচনা কৰিম দ্ৰৱক কি হ'ব লক্ষ্য কৰা দ্ৰৱক কি হ'ব যে দ্ৰৱক হ'ল যে সুনিৰ্দিষ্ট কি হ'ব লাগিব সুনিৰ্দিষ্ট মান সম্পন্ন সংখ্যা কি বলে দ্ৰৱক বলে যে সুনিৰ্দিষ্ট মান সম্পন্ন সংখ্যাক দ্ৰৱক বলে কি লিখা হয় সুনিৰ্দিষ্ট হ'ব লাগিব একেবাৰে স্পষ্ট হ'ব লাগিব জীৱৰ সংখ্যা হ'ব সেই মানে জীৱৰ মান হ'ব সেই মানবোৰ হ'ব লাগিব একেবাৰে স্পষ্ট সেইকাৰণে সুস্পষ্ট মান সম্পন্ন সংখ্যাক কি বলে দ্ৰৱক বুলি কোৱা হয় তাৰ পিছত এবাৰ যদি एग्जांपल লোৱা যায় তেনেহলে কি হ'ব एग्जांपल হিচাপত অলপ আগত তোমালোকৰ एग्जांपल দিয়াই হল কি দিয়া হল যে 5 4 3/2 নাইবা পাই এই প্ৰতিটোৱে হ'ব কি দ্ৰৱক গতিকে এইখিনি আছিল দ্ৰৱক যে সুনিৰ্দিষ্ট মান সম্পন্ন সংখ্যা কি সংখ্যা বলে দ্ৰৱক বুলি কোৱা হয় তাৰ পিছত তো লক্ষ্য কৰা চলক এইবাৰ আমি চলকৰ বিষয়ে আলোচনা কৰিম একেবাৰে সহজ বস্তু আৰু সৰু বস্তু জীৱৰ বস্তু তোমালোকৰ বাবে অতি প্ৰয়োজনীয় তাৰ পিছত লক্ষ্য কৰা চলকৰ বিষয়ে বুলিলে আমি কি লিখিম যে একাধিক বাস্তৱ মান গ্ৰহণ কৰিব পৰা কি লিখা হয় একাধিক বাস্তৱ মান গ্ৰহণ কৰিব পৰা ৰাশিক চলক বলে তেনেহলে চলক বলে কি কৰে একাধিক বাস্তৱ মান গ্ৰহণ কৰে একাধিক বাস্তৱ মান গ্ৰহণ কৰিব পৰা ৰাশিক কি বলে চলক বলে চলকৰ কথা কোৱা হল এৰ পৰা আৰম্ভ কৰি জেড লৈকে যিমান কেইটা বৰ্ণ বা এলফাবেট আছে প্ৰতিটো বৰ্ণ বা এলফাবেটে কি হ'ব এটা এটা চলক হ'ব আৰু এই চলক বলে কি কৰিব একাধিক মান গ্ৰহণ কৰিব সাপোজ a b c p q r x z সাপোজ এইকেইটা ইয়াত এলফাবেট লিখা হৈছে বা
বৰ্ণ লিখা হৈছে তেনেহলে এই প্ৰতিটা বৰ্ণই কি কৰিব একাধিক মানে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মান গ্ৰহণ কৰিব আৰু জীৱৰ মান হ'ব সেই মানবোৰ হ'ব লাগিব বাস্তৱ সংখ্যা নিশ্চয়তমলগীয়া সংখ্যাৰ জ্ঞান আছে বা সংখ্যাৰ বিষয়ে জানা বাস্তৱ সংখ্যা মানে কি যে পৃথিৱীত যিমানবোৰ সংখ্যা আছে প্ৰতিটা সংখ্যাই হ'ব এটা এটা বাস্তৱ সংখ্যা তেনেহলে এই চলকবোৰে জীৱৰ মান গ্ৰহণ কৰিব সেই মানবোৰ হ'ব লাগিব কি সংখ্যা বাস্তৱ সংখ্যা ঠিক এইখিনি আছিল চলক যে একাধিক মান গ্ৰহণ কৰিব পৰা ৰাখিক কি বলে চলক বলে এবাৰ লক্ষ্য কৰা পদ পদ কি আমি এই বিষয়ে আলোচনা কৰিম তেনেহলে তোমালোকে লক্ষ্য কৰা যে প্লাস আৰু মাইনাস চিনেৰে পৃথক কৰা কি হ'ব লাগিব প্লাস চিনেৰে পৃথক কৰিব লাগিব নাইবা মাইনাস চিনেৰে কি কৰিব লাগিব পৃথক কৰিব লাগিব এই কাৰণে কৈছে প্লাস আৰু মাইনাস চিনেৰে পৃথক কৰা বীজগণিতীয় ৰাশিৰ জীৱৰ অংশ আছে সেই অংশসমূহ কি বুলি কোৱা হয় পদ বুলি কোৱা হয় তেনেহলে ইয়াত লক্ষ্য কৰা 2 লিখা হৈছে এটা পদ 7x² লিখা হৈছে এটা পদ -3x লিখা হৈছে এটা পদ 4z লিখা হৈছে এটা পদ বা 2x + y -3 তেনেহলে ইয়াত লক্ষ্য কৰা এই 2x এটা পদ হ'ব y এটা পদ হ'ব 3 এটা পদ হ'ব সেইকাৰণে প্ৰথমে কৈছিলে যে প্লাস আৰু মাইনাস চিনেৰে কি হ'ব লাগিব পৃথক হ'ব লাগিব তেনেহলে এই প্লাস আৰু মাইনাস চিনেৰে 2x y 3 এইকেইটা কি কৰিছে পৃথক কৰি ৰাখিছে ঠিক আছে এই 2x এটা পদ হ'ব y এটা পদ হ'ব 3 এটা পদ হ'ব তাৰ পিছত লক্ষ্য কৰা এটা চলকযুক্ত বহুপদ এতিয়া আলোচনা কৰিম এটা চলকযুক্ত বহুপদ এটা চলক যুক্ত বহুপদ এটা চলকযুক্ত বহুপদ কি আমি এই বিষয়ে আলোচনা কৰিম এটা চলকযুক্ত মানে তাত চলক এটা থাকিব কথা হল তাত চলক কেইটা থাকিব এটা থাকিব কিন্তু পদ এটাতকৈ বেছি থাকিব পাৰে চলক এটাই থাকিব যদি एग्जांपल লোৱা যায় যে 2x + 5x² তেনেহলে ইয়াত চলক কেইটা আছে এটা চলক আছে আৰু সেই চলকটো কি আছে ইয়াত x আছে তেনেহলে ই হ'ব এটা চলকযুক্ত বহুপদ নাইবা আৰু যদি বেলেগ एग्जांपल দিয়া যায় যে 5a - 7a + 5 ইয়াত কি আছে তিনিটা পদ আছে এটা পদ এটা পদ প্ৰতিটিয়া কি বুজায় এটা এটা পদ বুজায় যেতিয়া পদ বুজা হৈছিল তেতিয়া কৈছিল তেনেহলে এই বহুপদত কি লক্ষ্য কৰা এটা চলক আছে আৰু সেই চলকটো কি ইয়াত আছে a আছে ইয়াত a আছে এটা পিছত কম তেনেহলে এটা হ'ব এটা চলকযুক্ত বহুপদ তাৰ পিছত যদি লক্ষ্য কৰা যায় যে দুটা চলকযুক্ত বহুপদ তাৰ পিছত দুটা চলকযুক্ত বহুপদ বুলিলে আমি কি বুজিম তাত কি থাকিব লাগিব দুটা চলক থাকিব একেই বস্তু একেবাৰে সহজ বস্তু দুটা চলকযুক্ত বহুপদ সাপোজ x + y তেনেহলে ইয়াত চলক কেইটা আছে দুটা আছে তেনেহলে x এটা চলক y এটা চলক তেনেহলে ই হল দুটা চলকযুক্ত বহুপদ তেনেহলে চলক দুটা যদি থাকে হেতে হ'ব দুটা চলকযুক্ত বহুপদ নাইবা 2a + p তেনেহলে এটা কি হল দুটা চলকযুক্ত বহুপদ a এটা চলক p এটা চলক কাৰণ আগতে কৈছিলে ইংৰাজী বৰ্ণমালাৰ প্ৰতিটা বৰ্ণই হল এটা এটা চলক তেনেহলে a এটা চলক p এটা চলক এইখিনি আছিল দুটা চলকযুক্ত বহুপদ তাৰ পিছত তিনিটা চলকযুক্ত বহুপদৰ কথা যদি কোৱা যায় কি যে তাত চলক থাকিব কেইটা তিনিটা তেনেহলে লক্ষ্য কৰা एग्जांपल যদি লোৱা যায় তিনিটা চলকযুক্ত বহুপদৰ एग्जांपल সাপোজ মই ইয়াত লিখিছো 2x + 5y - 7z এই বহুপদলৈ লক্ষ্য কৰা এই বহুপদলৈ লক্ষ্য কৰা কি x এটা চলক আছে y এটা চলক আছে আৰু z এটা চলক আছে তেনেহলে ইয়াত চলক কেইটা হল 1 2 3 তেনেহলে ইয়াত চলক তিনিটা আছে গতিকে ই হ'ব তিনিটা চলকযুক্ত বহুপদ এইবাৰ আৰু এটা কথা লক্ষ্য কৰিবা যে বহুপদ কোনটক তুমি বহুপদ বুলি কবা যে লক্ষ্য কৰিবা এই যে চলক যে আছে এইবোৰ এই চলকৰ গাত বা সূচক সাপোজ ইয়াত মই লিখিছো যে 5a²
প্লাস 7 এটা এটা বহুপদ কারণ কেনেকৈ বুজিম যে এটা এটা বহুপদ খুবই দৰকাৰী কথা লক্ষ্য কৰিবা সমীকৰণত বা বহুপদত যিটো চলক থাকিব কি কল যিটো চলক থাকিব সেই চলকৰ গাত বা সূচক যিটো গাত থাকিব এটা গাত বা সূচক পাৱাৰ যি কো আৰু যিটো সূচক থাকিব সেই সূচকটো হ'ব লাগিব কি সংখ্যা পূৰ্ণ সংখ্যা যদি সূচক বা গাতটো কি সংখ্যা হয় পূৰ্ণ সংখ্যা হয় তেনেহলে এটা কি হ'ব এটা বহুপদ হ'ব যদি কয় তোমাক যে p power 1/2 plus q plus 7 এটা এটা বহুপদ হ'ব নে নাই যদি কয় এনেকে বা আৰু এটা एग्जांपल দিল a inverse 2 plus b plus 8 এটা এটা বহুপদ হ'ব নে নাই কি কবা তেতিয়ালে তেনেহলে এই দুটাৰ এটাও কি নহব বহুপদ নহব কিয় নহব ইয়াৰ পাৱাৰ কিমান আছে 1/2 যেটো কি সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় তাৰ পিছতো লক্ষ্য কৰা এর পাৱাৰ কিমান আছে -2 যেটো কি সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় তেনেহলে বহুপদ হ'বলৈ হলে তোমালোকে এটা কথা মনত ৰাখিবা যে যেটো চলক থাকিব সেই চলকৰ যেটো সূচক পাৱাৰ গাত যেটো কোৱা আগতে কৈছিলে এটা কি সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়া হলে কি হ'ব বহুপদ হ'ব এইখিনি আছিল তাৰ পিছত লক্ষ্য কৰা সহগ এতিয়া সহগৰ বিষয়ে আলোচনা কৰিম সহগৰ বিষয়ে আলোচনা কৰিম কাৰণ পদৰ বিষয়ে আলোচনা কৰা হল যে পদৰ বিষয়ে যি আলোচনা কৰা হৈছিল যে সাপোজ মই ইয়াত লিখিলো 5x² plus 7x minus 5 এটা বহুপদ এটা কি হ'ব বহুপদ হ'ব কাৰণ চলকৰ সূচক মানে পাৱাৰ কি সংখ্যা আছে পূৰ্ণ সংখ্যা আছে তেনেহলে এটা এটা বহুপদ হ'ব এইবাৰ আমি কি আলোচনা কৰিম সহগ মানে কি মানে যেটো বহুপদত যেটো চলক থাকিব সেই চলকৰ লগত যেটো সংখ্যা চলকৰ লগত যেটো সংখ্যা থাকিব হেতৈ হ'ব কি সহগ তেনেহলে লক্ষ্য কৰা ইয়াত x² যদি কয় x² ৰ সহগ কিমান x² ৰ সহগ কিমান এটা কোশ্চেন করি তেনেহলে x² ৰ সহগ কিমান হ'ব x² ৰ লগত কিমান আছে 5 তেনেহলে x² ৰ সহগ কিমান হ'ব 5 তেনেহলে आंसर কিমান হ'ব 5 তাৰ পিছত লক্ষ্য কৰা যদি কয় x ৰ সহগ কিমান x ৰ লগত কিমান আছে মানে চলকৰ লগত থকা সংখ্যাটোই কি হ'ব সহগ হ'ব তেনেহলে x ৰ লগত কিমান আছে 7 তেনেহলে x ৰ সহগ কিমান 7 নাইবা যদি তোমাক কয় যে x পাৱাৰ 0 ৰ সহগ কিমান এই বহুপদত x পাৱাৰ 0 ৰ সহগ কিমান মনত ৰাখিবা এইটো হল ধ্ৰুৱক আগতে কৈছিলে ধ্ৰুৱক যিমান বৰ সংখ্যা আছে পৃথিৱীত প্ৰতিটো সংখ্যাই কি হয় এটা এটা ধ্ৰুৱক আগত বুজা হল গতিকে এইটো হল ধ্ৰুৱক আৰু এই x পাৱাৰ 0 টা কাৰ লগত সমাই আছে ধ্ৰুৱকৰ লগত সমাই আছে তেনেহলে লক্ষ্য কৰা যে 5 into x পাৱাৰ 0 minus 5 into x পাৱাৰ 0 কিমান 1 কেৱল x পাৱাৰ 0 বুলি নহয় তোমাৰ যিমান বৰ এলফাবেট আছে বা যিমান বৰ সংখ্যা আছে পৃথিৱীত প্ৰতিটো সংখ্যা বা প্ৰতিটো এলফাবেটৰ ওপৰত যদি এনেকে এটা 0 দিয়া থাকে তাৰ মান কিমান হয় 1 হয় তেনেহলে x পাৱাৰ 0 মানে কিমান 1 তেনেহলে -5 into 1 কিমান হল -5 গতিকে এইখিনি মানে কিমান হল -5 এবাৰ লক্ষ্য কৰা যে x পাৱাৰ 0 ৰ লগত কিমান আছে -5 গতিকে x পাৱাৰ 0 ৰ সহগ কিমান -5 তাৰ পিছত যদি তোমাক কয় এই বহুপদৰে পৰা x পাৱাৰ 3 মানে x³ ৰ সহগ কিমান লক্ষ্য কৰা x³ কিন্তু এই সমীকৰণত নাই এই বহুপদত x³ নাই গতিকে ইয়াৰ সহগ কিমান হ'ব যদি এই হিসাবত আহে যে তোমাক যাৰ সহগ বাহিৰ কৰিবলৈ দিছে হেটো এই বহুপদতে নাই তেনেহলে তোমালোকে কি লিখি দিবা x পাৱাৰ 0 সহগ x³ ৰ সহগ কি লিখি দিবা ডাইৰেক্ট 0 বুলি লিখি দিবা নাইবা x পাৱাৰ 5 ৰ সহগ কিমান হ'ব 0 হ'ব এইখিনি আছিল সহগ সত্যকল আজিৰ আলোচনাৰ বিষয় এইখিনি আছিল পিছত আৰু কোনোবা এটা ভিডিঅত তোমালোকৰ সৈতে লগ পাম ধন্যবাদ